নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আৰু আজি ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাটত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন অৱস্থিত নেক্সট কোৱেশ্চন ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত অসমৰ স্থান কিমান ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত অসমৰ স্থান কিমান বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি 16 ইয়াৰ পিছৰ কোৱেশ্চন বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক কিমানটা ভাগত ভগাব পাৰি বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক কিমানটা ভাগত ভগাব পাৰি বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি 3টা কোন বেদক ভাৰতীয় সংগীতৰ জনক বুলিও কোৱা হয় কোন বেদক ভাৰতীয় সংগীতৰ জনক বুলি কোৱা হয় বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি সামবেদ পৰৱৰ্তী কোৱেশ্চন এলুমিনিয়ামৰ বাচন বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে এলুমিনিয়ামৰ বাচন বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি বঙাইগাঁও নেক্সট অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি 1917 চনত ইয়াৰ পিছৰ কোৱেশ্চন মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়া কোন মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়াজনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি তৰুণ শইকীয়া আছিল মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়া ইয়াৰ পিছৰ কোৱেশ্চন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি বসন্ত দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ ইয়াৰ পিছৰ কোৱেশ্চন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীকটো আঁকিছিল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ডিব্ৰুগড় ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে আহোম ৰাজত্বকালৰ প্ৰথমজন বৰফুকন কোন আছিল আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ লাঙি পানীখিয়া বৰফুকন আছিল আহোম নেক্সট কুৱেশ্যন মিচিং কৰ্ণেক গ্ৰন্থ লেখক কোন শুদ্ধ উত্তৰটো হ'ব অপচন বি বিষ্ণুপ্ৰসাদ ৰাভা পিছৰ কুৱেশ্যন নৱমল্লিকা পুথিখনৰ লেখক কোন নৱমল্লিকা পুথিখনৰ লেখকজনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰঘুনাথ চৌধুৰী আছিল নৱমল্লিকা পুথিখনৰ লেখক ইয়াৰ পিছৰ কুৱেশ্যন অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন চি 1950 চনত 1950 চনত অসম ৰাজ্যখন গঠন হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে তলৰ কোনটোক 1857 চনৰ পাছৰ অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি বিবেচনা কৰা হয় তলৰ কোনটোক 1857 চনৰ পাছৰ অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি বিবেচনা কৰা হয় বুলি সুধিছে শুদ্ধ উত্তৰটো অপচনে পুলগুৰি বিদ্ৰোহ নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুল ক'ত আছে বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি গোৱালপাৰাত অসমৰ একমাত্ৰ সৈনিক স্কুলখন আছে নেক্সট কুৱেশ্যন তলৰ কোনটোক সংগঠন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি অসমীয়া সংৰক্ষণী সভা ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে নুমলীগড় শোধানাগতে কোনখন জিলাত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ গোলাঘাট নেক্সট কুৱেশ্যন সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে বুলি সুধিছে শুদ্ধ উত্তৰটো মংগল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কিমান চনত নিক্ষেপ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ 1975 1975 চনত প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট নিক্ষেপ কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি মাধৱ কন্দলীয়ে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি কোনে বনাইছে বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অৰুণ যোগীৰাজ অপচন ডি
অৰুণ যোগীৰাজে অযোধ্যা ৰাম মন্দিৰৰ ৰামলালা মূৰ্তি বনাইছে। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা? ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফৰাচী। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নয়নমণি। নয়নমণি আছিল মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অইল ইণ্ডিয়া লিমিটেড পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অইল ইণ্ডিয়া লিমিটেড পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দুলিয়াজান। দুলিয়াজানত অইল ইণ্ডিয়া লিমিটেড পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল? অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল বুলি সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1974। 1974 চনত অসমৰ ৰাজধানী দিছপুৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন শৰাইঘাটৰ দলং কোন চনত নিৰ্মিত কৰা হৈছিল? কি সুধিছে শৰাইঘাটৰ দলং কোন চনত নিৰ্মিত কৰা হৈছিল বুলি সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1962। 1962 চনত শৰাইঘাটৰ দলংখন নিৰ্মিত কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ কোনজন ৰজাই আত্মহত্যা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নীতিপাল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমত চূণশিলৰ খনি ক'ত আছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰ্বি আংলং। অসমত চূণশিলৰ খনি আছে কাৰ্বি আংলঙত। নেক্সট কুৱেশ্যন আহোমসকল ক'ৰ পৰা আহিছিল? আহোমসকল ক'ৰ পৰা আহিছিল বুলি সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাও মাও। আহোমসকল আহিছিল মাও মাওৰ পৰা। ইয়াৰ পিছৰ কুৱেশ্যন বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয় বুলি সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 27 ছেপ্টেম্বৰ। 27 ছেপ্টেম্বৰ তাৰিখে বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত বুলি সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিগবৈ। ডিগবৈত অসমৰ প্ৰথমখন তেল শোধনাগাৰ অৱস্থিত। নেক্সট ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন? অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতিৰ নাম সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা আছিল অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি। নেক্সট কুৱেশ্যন কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উৰুলি। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডালৰ দৈৰ্ঘ্য কিমান? 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডালৰ দৈৰ্ঘ্যৰ কথা সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 108 ফুট। নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰৰ বিবাদৰ শুনানি কিমান দিন ধৰি চলি আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 40 দিন ধৰি চলি আছিল। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি? পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাৰ্মিং বাৰ্ড। হাৰ্মিং বাৰ্ড আছিল পৃথিৱীৰ আটাইতকৈ সৰু চৰাই। ইয়াৰ পিছৰ কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অযোধ্যাৰ ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন অযোধ্যা আগতে কি নামেৰে জনা গৈছিল? অযোধ্যা আগতে কি নামেৰে জনা গৈছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফৈজাবাদ। অযোধ্যাক আগতে ফৈজাবাদ নামেৰে জনা গৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ কি? ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ কি বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অপ্সৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম 7দিনীয়া সংবাদপত্ৰখনৰ নাম কি? অসমৰ প্ৰথম 7দিনীয়া সংবাদপত্ৰখনৰ নাম সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আছাম মিহিৰ। আছাম মিহিৰ আছিল অসমৰ প্ৰথম 7দিনীয়া সংবাদপত্ৰ। নেক্সট কুৱেশ্যন কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিংগলি ভেংকয়া। নেক্সট কুৱেশ্যন লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? লালকিল্লা কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শাহজাহান। শাহজাহানে লালকিল্লা নিৰ্মাণ কৰাইছিল। ইয়াৰ পিছৰ কুৱেশ্যন প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোঁতা কোন আছিল? প্ৰথম সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বনফুল। নেক্সট কুৱেশ্যন মৰিয়াম আষ্টিন
অথবা হীৰা বৰুৱা গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰূপা কলিতা পাটিংগা পিছৰ কুৱেশ্যন সুধিছে ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয় ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয় বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি কোৱা হয় ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতা হাৰ সৰ্বাধিক ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতা হাৰ সৰ্বাধিক বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰালা পিছৰ কুৱেশ্যন কাছাৰৰ পুৰণি নাম কি আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিড়িম্বা কাছাৰৰ পুৰণি নাম আছিল হিড়িম্বা নেক্সট কুৱেশ্যন মেডাম মেফি উৎসৱ কোনে উদযাপন কৰে মেডাম মেফি উৎসৱ কোনে উদযাপন কৰে শুদ্ধ উত্তৰটো হ'ব আহোমসকলে মেডাম মেফি উৎসৱ উদযাপন কৰে নেক্সট কুৱেশ্যন স্বাধীন ভাৰতত প্ৰথমখন অকংগ্ৰেছী চৰকাৰ কোনখন ৰাজ্যত গঠন হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেৰালা ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ভক্তি ৰত্নাৱলী নামৰ তত্ত্বমূলক গ্ৰন্থখন কাৰ ৰচনা ভক্তি ৰত্নাৱলী নামৰ তত্ত্বমূলক গ্ৰন্থখন কাৰ ৰচনা বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্ৰী মাধৱদেৱ নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যক 1963 চনত অসমৰ পৰা পৃথক কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাগালেণ্ড ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল কি সুধিছে ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছাৰ আকবৰ হায়দৰী ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন কোন স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতাপ সিংহ ইয়াৰ পিছৰ কুৱেশ্যন কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলিও জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3খন বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে ইয়াৰ পিছৰ কুৱেশ্যন প্ৰথম অসমীয়া সনেট ৰচয়িতা কোন আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হেমচন্দ্ৰ গোস্বামী আছিল প্ৰথম অসমীয়া সনেট ৰচয়িতা ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ দিনৰ পৰা অসমত বিহু নৃত্য প্ৰচলন হৈ আহিছে বুলি তথ্য পোৱা যায় শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰসিংহৰ দিনৰ পৰাই অসমত বিহু নৃত্য প্ৰচলন হৈ আহিছে বুলি তথ্য পোৱা যায় নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি খানাপাৰা নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ধুবুৰী জিলাত আটাইতকৈ শিক্ষিত হাৰ কম